নমস্কাৰ। আজি সানডে। আজিৰ পৰা অহা শনিবাৰলৈ মই ৰাশিফল ক'ম, সপ্তাহটোৰ ৰাশিফল, আৰু লগতে দুই এখন চিঠিপত্ৰৰ আনসাৰ দিয়া হ'ব। প্ৰথমতে মই মেঘ ৰাশিৰ বাবে দুখন কাৰ্ড লৈছোঁ, টেম্পাৰেন্স এণ্ড সোৰ্স। এই দুখন কাৰ্ড মতে এই সপ্তাহটো বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। শংখনাগৰ পূজা পাতল কৰক, বাসুদেৱৰ পূজা পাতল কৰক, তেতিয়াহে ভাল ফল লভিব। বৃহস্পতিবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ ভাল, কিন্তু ধাৰ দেনা লাগি থাকিব পাৰে। সপ্তাহটোত দূৰ ভ্ৰমণৰ যোগ আছে। ড্ৰাইভিং নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যোগো দেখুৱাই আছে। শুভ কালাৰ হ'ব ৰেড কালাৰ, শুভ নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, টৰাছ। এখন টেৰট কাৰ্ড কাপছ এণ্ড পেজ অফ সোৰ্স। এই দুখন কাৰ্ড মতে আপোনাৰ ব্যক্তিগত জীৱনত সপ্তাহটোত উন্নতি লভিব। শত্ৰু বৃদ্ধি হ'ব পাৰে, সাৱধান হৈ থাকক। এই সপ্তাহটোত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল হ'ব, গতিকে সাৱধান হওক। অন্ধজনক দান ধ্যান কৰক। এই সপ্তাহটোত মাজভাগত বিদ্যাৰ্থীসকলৰ ভাল ফল দিব। সপ্তাহটোত লাহে লাহে উন্নতি হ'ব, কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপুনি কিছু অৱনতিৰ যোগ দেখুৱাই আছে আপোনাৰ। আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে পূবফালেদি যিকোনো ক্ষেত্ৰত আপুনি যাত্ৰা নতুবা শুভ কামৰ আৰম্ভণি কৰিব পাৰে। সপ্তাহটোৰ লাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 2। মিথুন ৰাশি, জেমিনি, দ্য চেৰিয়ট এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। শনি মন্দিৰ দৰ্শন কৰক, শনিবাৰ দিনটো পালন কৰক, ভাল ফল পাব। বাধা বিঘিনি থাকিব, কিন্তু টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত লাহে লাহে শুভ ফল দিব। সপ্তাহটোৰ একেবাৰে শেষৰ ফালে যথেষ্ট শুভ হ'ব, ভাল হ'ব। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব, কিন্তু স্বাস্থ্য পাতিৰ কিছু অৱনতিৰ যোগ দেখুৱাই আছে। শুভ কালাৰ হ'ব ব্লু, স্কাই ব্লু আদি, শুভ নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বৃহস্পতিবাৰ দিনটো পালন কৰক। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত কিছু শুভ ফল দিব। জীৱনটো সুখেৰে ভৰপূৰ হ'ব পাৰে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে অৱশ্যে কিছু অশুভ ফল লভিব। স্বাস্থ্য পাতিৰ বাবে যত্ন কৰক। সপ্তাহটোত একেবাৰে শেষ প্ৰান্তত কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক। হোৱাইট কালাৰ, ৰেড কালাৰ আদি শুভ হ'ব। লাকি নাম্বাৰ হ'ব 9। কাইলৈ শাওনৰ সোমবাৰ। শাওনৰ সোমবাৰটোত আপুনি শিৱলিংগত গাখীৰ, পানী, বেলপাত আদি দি পেলাই পূজা পাতল কৰক। আৰু কাইলৈৰ পৰা যদি এবছৰ প্ৰতি সোমবাৰে আপুনি দিনৰ ভাগত লঘোণত থাকিব পাৰে, নতুবা ফল মূল আহাৰ কৰিব পাৰে, ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰক, তেতিয়া আপোনাৰ মনৰ উদ্দেশ্য সফল হ'ব। আৰু বিয়া বাৰুত বাধা থাকিলে সেই বাধা বিঘিনিবোৰ কাট খাব। লগতে শাওনৰ সোমবাৰ দিনটোত পাৰিলে 21টা বেলপাত, ইয়াৰ লগত ৰঙা চন্দন আৰু হালধীয়া ফুল, বগা ফুল আদি শিৱলিংগত অৰ্পণ কৰক। তেনেকুৱাকৈ শাওণ মাহৰ সোমবাৰ যদি আপুনি পালন কৰিব পাৰে, সকলো দিশতে আপুনি শুভ ফল লভিব। এতিয়া মই এখন চিঠি লৈছোঁ, কিৰিয়ং ডাঙৰীয়া নমস্কাৰ ল'ব। শুনিছোঁ অহা 17 আগষ্ট মনসা দেৱীৰ পূজা, এই বিষয়ে কিবা ক'ব নেকি? হয়, মনসা হ'ল হিন্দু শাস্ত্ৰত সৰ্পৰ দেৱী। যিকোনো বিষধৰ প্ৰাণীৰ পৰা ৰক্ষা কৰিবলৈ হ'লে মনসা দেৱীৰ পূজা পাতল কৰক। প্ৰজনন শক্তিৰ আৰু ঐশ্বৰ্য লাভৰ বাবে মনসা দেৱীৰ পূজা পাতল কৰা হয়। আৰু মনসা দেৱী হৈছে শিৱৰ স্বীকৃতি কন্যা। শাওনৰ সংক্ৰান্তিত মনসা পূজা হয়। এই দিনৰ পৰা সূৰ্য কৰ্কট ৰাশি ত্যাগ কৰি সিংহ ৰাশিত প্ৰৱেশ কৰে। গোটেই দিনটো উপবাসত থাকি গাখীৰ আৰু কলেৰে মনসা পূজা কৰিব লাগে, তেতিয়া সৰ্পদংশনৰ ভয় নাথাকে। আৰু মনসা পূজা কৰিলে বাস্তুদোষ কটা যায়, পাৰিবাৰিক সুখ শান্তি ঘূৰি আহে। শাস্ত্ৰমতে সন্তান প্ৰাপ্তি আদিৰ ক্ষেত্ৰত শুভ ফল দিয়ে, মনৰ ইচ্ছা পূৰণ হয় আৰু সৰ্বভীতি দূৰ হয়। মনসা দেৱী ভক্ত বৎসল আৰু তেওঁৰ পূজা পাতল কৰিলে কোনো ধৰণৰ বেমাৰ আজাৰেও কিন্তু কষ্ট নিদিয়ে। আৰু এখন চিঠি, এইখন লিখিছে এই মাহটোত জোলন যাত্ৰা, সেই বিষয়ে কিবা ক'ব নেকি? হয়, 16 তাৰিখৰ পৰা 19 তাৰিখলৈ জোলন যাত্ৰা আপুনি মানি চলিব পাৰে। 19 তাৰিখে আকৌ ৰাখি পূৰ্ণিমা আছে। ভাতৃয়ে ভগ্নীৰ পৰা
ৰাখি গ্ৰহণ কৰে, ভগ্নীয়ে ভাতৃক ৰাখি পিন্ধায়, ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে আৰু ভাতৃ ভগিনীৰ সম্পৰ্ক সুদৃঢ় হয়। যেতিয়া দ্ৰৌপদীয়ে কৃষ্ণক ৰাখি পিন্ধাইছিলে, তাৰমানে কৃষ্ণ সুদৰ্শন চক্ৰৰ দ্বাৰা যেতিয়া হাতখনত আঘাত পাইছিলে, ৰক্তপাত হৈছিলে, তেজ ওলাইছিলে, তেতিয়া দ্ৰৌপদীয়ে নিজৰ শাৰীৰ পৰা এটুকুৰা কাটি লৈ কৃষ্ণক বান্ধি দিছিলে। ইয়াৰ হৈছে প্ৰথম মানে পৃথিৱীত ৰাখি বন্ধন। তেতিয়া কৃষ্ণই প্ৰতিশ্ৰুতি দিছিলে যে তুমি মোৰ ভগ্নী, এতিয়াৰ পৰা তুমি বিপদত পৰিলে মই নিশ্চয় ৰক্ষা কৰিম। তাৰ পাছত যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিলে, তেতিয়া কৃষ্ণই কিন্তু বস্ত্ৰ দান কৰি দ্ৰৌপদীক ৰক্ষা কৰিছিলে। গতিকে সেইদিনাখন ভাতৃ আৰু ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে সকলোৱে ৰাখি পূৰ্ণিমা পালন কৰক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। আৰু জোলন যাত্ৰা হৈছে দ্বাপৰ যুগত এই উৎসৱৰ সূচনা হৈছিলে। সেইদিনাখন ৰাধা কৃষ্ণক দোলনাত দোলালে কৃষ্ণ সন্তুষ্ট হয় 16 তাৰিখৰ পৰা 19 তাৰিখলৈ, আৰু শ্ৰীকৃষ্ণক পীতাম্বৰীধাৰী বুলি কোৱা হয়। গতিকে হালধীয়া মিঠাই, হালধীয়া ফুল আদি দি পেলাই শ্ৰীকৃষ্ণৰ পূজা পাতল কৰক, ময়ূৰৰ পাখি আনি ভগৱানৰ ওচৰত ৰাখক, শুভ ফল দিব। আৰু জোলন যাত্ৰাত যদি কৃষ্ণৰ পূজা পাতল কৰে সুখ সমৃদ্ধিয়ে ভৰি উঠে। পূজাৰ আগত ৰাধাকৃষ্ণৰ চৰণত তুলসী পাত অৰ্পণ কৰক, কিয়নো তুলসী পাত শ্ৰীকৃষ্ণৰ অতি প্ৰিয়। জোলন যাত্ৰাৰ সময়ত গীতা পাঠ কৰক, গায়ত্ৰী মন্ত্ৰ জপ কৰক, শান্তি লভিব। মূলতঃ ৰাধাকৃষ্ণৰ বৰ্ষাকালীন প্ৰেম আৰু আৱেগৰ উৎসৱ হ'ল জোলন। এইকেইদিন শংখ 5 বাৰ বজাব লাগে, তাৰ পাছত শংখটো মুচি ওখ স্থানত ৰাখিব লাগে। এই সময়ত ভিকাৰীক দান ধ্যান কৰিব লাগে। শ্ৰীকৃষ্ণৰ পচন্দৰ ভোগ, পায়স, ক্ষীৰ, মালপোৱা আদি নিবেদন কৰিলে সকলো দিশতে আপুনি শুভ ফল আশা কৰিব পাৰে। ধন্যবাদ। এতিয়া আকৌ 2খন কাৰ্ড লৈছোঁ সিংহ ৰাশিসকলৰ বাবে, ওৱান্স এণ্ড নাইট অফ ওৱান্স। এই 2খন কাৰ্ড মতে বাধা বিঘিনি আছে, কিন্তু আপুনি আগবাঢ়িব পাৰিব। যিকোনো ক্ষেত্ৰত আপুনি শুভ ফল পাব। এই সপ্তাহটোত কিন্তু সৰু সুৰা দুৰ্ঘটনাৰ যোগো আছে। তামৰ আঙুঠি পিন্ধক আৰু বিদ্যাৰ্থীসকলে শুভ ফল আশা কৰিব পাৰে। এই সপ্তাহটোৰ শেষৰ ভাগত যাত্ৰা কৰিব পাৰে, কিন্তু পূব দিশত যাত্ৰা বৰ্জনীয়। শুভ কালাৰ হ'ব হোৱাইট কালাৰ, শুভ নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, চোৰ্চ এণ্ড পেজ অফ পেণ্টাকলছ। এই 2খন কাৰ্ড মতে সপ্তাহটোত পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰক, শুভ ফল দিব। কাৰণ এই সপ্তাহটোত বিভিন্ন ধৰণৰ পূজা পাতল আদি আছে, আৰু সোমবাৰে যেতিয়া শাওনৰ সোমবাৰ, গতিকে নিৰামিষ আহাৰ নতুবা লঘোণতে থাকিব লাগে, ভাল ফল দিব। ভ্ৰমণৰ সময় দেখুৱাই আছে, ভ্ৰমণ কৰিব পাৰে, নিবনুৱাসকলৰ ভাল হ'ব। অন্ধজনক দান ধ্যান কৰক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে যথেষ্ট আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল, কিন্তু খৰচাৰ মাত্ৰা বেছি হ'ব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব গ্ৰীণ। তুলা ৰাশি, লিব্ৰা, পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স। এই 2খন কাৰ্ড মতে বাধা বিঘিনি আছে, কিন্তু শান্তি লভিব। দূৰযাত্ৰা আদি হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। পিতৃ মাতৃৰ বাবে কিছু অশুভ কাৰক। ভাতৃ ভগিনীৰ শুভ ফল। বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলৰ ভাল। শুভ নাম্বাৰ 4, শুভ কালাৰ অফ হোৱাইট। বৃশ্চিক ৰাশি, স্কৰ্পিঅ, চোৰ্চ এণ্ড পেণ্টাকলছ। এই 2খন কাৰ্ড মতে বাধা বিঘিনি আছে, কিন্তু আপুনি আগবাঢ়িব পাৰিব। নিবনুৱাসকলৰ ভাল, চাকৰি বাকৰি আদি হ'ব পাৰে। এই সপ্তাহটোত বিভিন্ন বাধা বিঘিনিৰ মাজেৰেও টকা পইচা হাতলৈ আহিব, কিন্তু খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। শত্ৰু বৃদ্ধি হ'ব পাৰে। শনি মন্দিৰ দৰ্শন কৰক, শনিবাৰ দিনটো পালন কৰক। সপ্তাহটোৰ শুভ কালাৰ হ'ব ডিপ ৰেড, শুভ নাম্বাৰ হ'ব 7। ধনু ৰাশি, চেটেৰিয়াছ, কিং অফ চোৰ্চ এণ্ড পেণ্টাকলছ। এই 2খন কাৰ্ড মতে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। গোটেই সপ্তাহটোত আপুনি কৃষ্ণ পূজা কৰক, কৃষ্ণৰ নাম স্মৰণ কৰক, ভাল ফল পাব। বিদ্যাৰ্থীসকলৰ ভাল, টকা পইচা হাতলৈ আহিব। চাকৰিয়ালৰ কিছু অশুভ কাৰক। আৰু এই সপ্তাহটোত মিছা কথা পাৰিলে নক'ব। গ্ৰীণ কালাৰ ইউজ কৰক, শুভ নাম্বাৰ হ'ব 8। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড চোৰ্চ। এই 2খন কাৰ্ড মতে অগ্ৰগতি লভিব, অৱশ্যে ব্যয়ৰ মাত্ৰা বেছি। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে বিজনেছ যদি আপুনি কৰিছে, ব্যৱসায় বাণিজ্যত ভাল ফল দিব। চাকৰিয়ালৰ শুভ ফল। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু অশুভ ফল লভিব পাৰে। সপ্তাহটোৰ শেষ পাৰ্টত লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদি যথেষ্ট শুভ ফল আহিব পাৰে। শুভ নাম্বাৰ 3, শুভ কালাৰ স্কাই ব্লু। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। এখন কাৰ্ড হৈছে ওৱান্স
এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মানসিক চাপ বৃদ্ধি পাব, মানসিক কষ্ট থাকিব, নতুন কিবা আপুনি যদি কৰিম বুলি ভাবিছে কৰিব পাৰিব, কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি দেখুৱাই আছে, বিদ্যাৰ্থীসকলৰ ভাল, দূৰ ভ্ৰমণ নকৰিব, ব্যৱসায় বাণিজ্যত কিন্তু টকা পইচা খৰচৰ মাত্ৰা অত্যাধিক হ'ব। এই সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত আৰু শুভ ফল। আপুনি লোহাৰ আঙুঠি পিন্ধিব পাৰে, শনিবাৰ দিনটো পালন কৰিব পাৰে। শুভ নাম্বাৰ 3, শুভ কালাৰ ব্লু। এতিয়া আহিছোঁ মীন ৰাশিলৈ, চ'ৰ্চ এণ্ড কিং অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে বৃহস্পতিবাৰ দিনটো পালন কৰক, প্ৰেমৰ বৰ্ষণ হ'ব পাৰে, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল, দুৰ্ঘটনাৰ যুগ আছে সাৱধান হওক, গাড়ী চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ ভাল ফল দেখুৱাই আছে, কাজিয়া পেচালৰ অৱসান হ'ব পাৰে, সমাধান হ'ব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও ব্যৱসায় বাণিজ্যত আপুনি আগবাঢ়িব পাৰে। সপ্তাহটোৰ শেষৰ ফালে আৰু শুভ ফল। সপ্তাহটোত দান ধ্যান কৰক, শাওণ মাহ বুলি শিৱ মন্দিৰ দৰ্শন কৰক, নিশ্চয় ভাল ফল পাব। কৃষ্ণৰ পূজা পাতল কৰক, ভাল হ'ব। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব গল্ডেন কালাৰ, লাকি নাম্বাৰ হ'ব 7। ধন্যবাদ। আজি ইমানতে, আকৌ লগ পাম অহা সপ্তাহলৈ। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।